Hello everyone, welcome back to Topic in News by Avid Siksa. আজি আমি কৰিম the complete mapping of the Middle East. যেহেতু Middle East এইকেইদিন খুবেই নিউজত আছে আৰু আমি Middle Eastৰ geography জনাটো খুবেই important for the upcoming exams and for general knowledge's purpose as well. So আজি এই ভিডিঅ'টোত বা এই সেশনটোত আমি complete geography Middle Eastৰ যিমানখিনি important বস্তু আছে about the geography of the Middle East আমি সেই গোটেই বস্তুখিনি এই সিঙ্গল ভিডিঅ'টোত আমি আলোচনা কৰিম ঠিক আছে So মই যে কলো যে খুবেই গুৰুত্বপূৰ্ণ বা খুবেই ইম্পৰ্টেন্ট এটা জিওগ্ৰাফি মিডল ইষ্টৰ জিওগ্ৰাফি জনাটো বা কিয় বৰ্তমান সময়ত নিউজত আছে এটো অলৰেডি আমি ভিডিঅ' বনাইছো দুটাকৈ হয়নে সো তথাপিও এতিয়া যেহেতু আমি এই এৰিয়াটোৰ আমি জিওগ্ৰাফি আলোচনা কৰিম বা গোটেই ইয়াৰ যিমানখিনি ইম্পৰ্টেন্ট লোকেশনছ আছে গোটেইখিনি বস্তু আলোচনা কৰিম তাৰ আগতে এতিয়ানো কিয় নিউজত আছে যদি কোনোবাই প্ৰথমবাৰৰ কাৰণে এই ভিডিঅ'টো বা এই জিওগ্ৰাফিটোৰ কাৰণে বা লোকেশনখিনিৰ কাৰণে কোনোবাই যদি ভিডিঅ' চাইছে দেন ফৰ দেম মই ইয়াতে এটা জাষ্ট এটা বেকগ্ৰাউণ্ড দি দিম যে কিয় বৰ্তমান সময়ত এই লোকেশন বা জিওগ্ৰাফি জনাটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট দ্যাট ইজ ৰিসেন্টলি ইজৰাইল এণ্ড আমেৰিকান ডিফেন্স ফৰ্ছে operation launch কৰিছে with the name of epic fury যত নেকি তেওঁলোকে ইৰানৰ ভালে কেইখন বহুত কেইখন জায়গাত এটেক কৰিছে যাৰ পৰিণতিত ইৰানৰ বহুত কেইজন টপ লিডাৰৰ লগতে তেওঁলোকৰ যোনজন সুপ্ৰিম লিডাৰ আছিল সুপ্ৰিম লিডাৰৰ মৃত্যু হৈছে তাৰ পৰৱৰ্তী সময়ত আমি দেখা পাইছো যে যোনটো কনফ্লিক্ট এই কনফ্লিক্টটো ইজৰাইল ইৰান আৰু আমেৰিকাৰ মাজত সীমাবদ্ধ নাথাকি সমগ্ৰ মিডল ইষ্টৰ এই গোটেই ৰিজনটোকে বা গোটেই নেশ্যনছ খিনিকে কি কৈছে সামৰি লৈছে সো এই মিডল ইষ্টৰ যিমানখিনি নেশ্যনছ আছে আমাৰ সেই গোটেইখিনিৰ বিষয়ে বা জিওগ্ৰাফিটোৰ বিষয়ে জনাটো আমাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট সেইটো কাৰণে আমি এই সিৰিজটো বা এই যোনটো ভিডিঅ'টো এই সেশনটো আমি লৈ আহিছো আপোনালোকৰ কাৰণে ঠিক আছে সো মিডল ইষ্ট বুলি যে কলো এই মিডল ইষ্ট টার্মটো কেনেকে আহিল ইয়াক যে যেহেতু মিডল ইষ্ট ইজ আ পার্ট অফ এশিয়া তাক আমি জাস্ট এশিয়া বা ওয়েস্ট এশিয়া বুলি নকৈ পিনি কিয়নো মিডল ইষ্ট বুলি ক'বলগীয়া হল বা কিয় মিডল ইষ্ট নামাকৰণ কৰা হল হেতু আমি চাম হয়নে সো 1902 বা আমি যদি কওঁ আৰ্লি 90sত এজন আলফ্ৰেড মহান বুলি এজন হিষ্টৰিয়ানছ আছিলে সো তেও স্ট্ৰেটেজিষ্ট আছিলে তেও আলফ্ৰেড মহানে কি কৰিলে যে তেও ভাবিছিল যে এই যোনটো টাৰ্ম আছিলে মিডল ইষ্ট টাৰ্ম সেই টাৰ্মটো তেও দিছিলে সো ইউৰোপিয়ানছ বিলাকে সেই সময়ত ভাবিছিলে ইউৰোপৰ আগৰ যোনখিনি জায়গা আছে স্পেশালি এতিয়া যোনখিনি এছিয়া বা ইণ্ডিয়া আছে বা চাইনা এখিনি জায়গা আছে ভিয়েটনাম এখিনি জায়গা আছে সেই জায়গাখিনি ইষ্টত আছে ইষ্ট টু দা ইউৰোপ সো এখিনি ফাৰ্ষ্টত আছে সো তাৰপিছত সিহঁতি যেতিয়া চালে যে ইউৰোপৰ যোনখিনি আগৰ জায়গা সেই সময়ৰ বৰ্তমান সময়ত যেতিয়া ওয়েষ্ট এছিয়া বা ইৰাণ ইৰাক সাউদি আৰবিয়া এই যোনখিনি আছে তেওঁলোকে ভাবিলে যে তেওঁলোকৰ যেহেতু নিজক তেওঁলোকে চেণ্টাৰ বুলি ভাবিছিলে দেন যোনখিনি চাইনা এণ্ড ভিয়েটনাম এণ্ড অল সেই জায়গাখিনি আছে ফাৰ্ষ্ট সো এই মাজৰ যোনখিনি অংশ আছিলে সেই মাজৰ অংশখিনিক তেওঁলোকে নাম দিলে মিডল ইষ্ট সো দ্যাটছ হাউ এই জায়গাখিনিৰ নামটো এই ৰিজনটোৰ নামটো এছিয়াৰ এই ওয়েষ্ট এছিয়াৰ এই ৰিজনটোৰ নামটো কি নামেদি ৰখা হল দ্যাট ইজ মিডল ইষ্ট ঠিক আছে সো এই মিডল ইষ্টৰ যিমানখিনি ইম্পৰ্টেন্ট নেশ্যনছ আছে বা গোটেই নেশ্যনখিনিৰ যিমানখিনি গুৰুত্বপূৰ্ণ লোকেশন আছে বা যোনখিনি আমাৰ যোনসকল পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণেও এই গোটেই গুৰুত্বপূৰ্ণ আমি লোকেশনখিনি আমি আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম ঠিক আছে সো আমি মিডল ইষ্টৰ মেপখনলৈ যোৱাৰ আগতে প্ৰথমে we need to know the exactly at which location বা which parts of the worldৰ কোনটো পাৰ্টত বা লোকেশনত মিডল ইষ্ট লোকেট হৈ আছে ঠিক আছে where it is located আমি যদি চাওঁ this is North America and this is South America এয়া হৈছে আমাৰ আফ্ৰিকা হয়নে আফ্ৰিকা this is Europe and এই গোটেই পাৰ্টটো এছিয়া and this is অষ্ট্ৰেলিয়া আমি ইয়াতে চাওঁ অষ্ট্ৰেলিয়া হয়নে সো ইয়াতে আমাৰ মিডল ইষ্ট ক'ত আছে this whole part is Asia হয়নে এছিয়া আছে আমাৰ ইয়াতে এছিয়া আছে সো এছিয়া আছে এছিয়াৰ এই যোনটো ওয়েষ্টাৰ্ণ পাৰ্ট এছিয়াৰ এই ওয়েষ্টাৰ্ণ পাৰ্টটোকে মিডল ইষ্ট বুলি কোৱা হয় সো ওয়েষ্ট এছিয়াকে মিডল ইষ্ট বুলি কোৱা হয় সো এতিয়া আপোনালোকে গম পালে এই গোটেই ওয়াৰ্ল্ডৰ মেপখন চোৱাৰ পিছত মিডল ইষ্ট বুলি কোৱাৰ লগে লগে আপোনালোকৰ কোনটো বস্তু মনলৈ আহিব কোনটো পাৰ্ট আমাৰ ওয়াৰ্ল্ডৰ কোনটো ৰিজন মনত আহিব this region বা this part is known as this region is known as middle east so এই মিডল ইষ্টতে এইখিনি জায়গাতে এইখিনি ৰিজনতে কি নেশ্যনছ আছে তেওঁলোকৰ নামসমূহ আমি জানিব লাগিব প্ৰথম মিডল ইষ্ট বুলি কোৱাৰ লগে লগে যদি মিডল ইষ্টৰ এটা ওৱাৰ হৈ আছে হয়নে ওৱাৰ হৈ আছে বুলি কোৱাৰ লগে লগে আমি ইজৰাইলৰ নাম জানো ইৰাণৰ নাম জানো বা আমি বহুতবাৰ হয়তো বেলেগ যোনবিলাক নেশ্যনছ আছে বা যোনবিলাক বেলেগ দেশ আছে সেইবিলাকৰ নাম আমি বহুতবাৰ শুনিছো কিন্তু হয়তো নাজানো যে এক্সেক্টলি ওয়াৰ্ল্ডৰ
কোনটো লোকেশনত বা কোনটো ৰিজনত এই নেশ্যনছ খিনি আছে সো তো আমি এতিয়া জনাটো ইম্পৰ্টেণ্ট বা আমাৰ যোনসকল পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে জনাটো খুব ইম্পৰ্টেণ্ট এবাউট দিছ নেশ্যনছ এণ্ড দেয়াৰ বৰ্ডাৰ্ছ বা তেওঁলোকৰ যোনখিনি ইম্পৰ্টেণ্ট ষ্ট্ৰেট আছে পাছেছ আছে বা কিবা যদি মাউণ্টেইনছ আছে চ' অল দোজ থিংছ আপোনালোকে সকলোৱে ভালদৰে জানিব লাগিব চ' নেক্সট যোনটো শ্লাইড হ'ব তাতে আমি লৈ আহিম স্পেচিফিকেলি দ্য মেপ অফ দ্য মিডল ইষ্ট আৰু তাৰ যোনখিনি নেশ্যনছ আছে সেইখিনি আমি অলপ ভালকে পঢ়িম চ' ফাৰ্ষ্ট অফ অল আমি চাম যে মিডল ইষ্টত কি কি নেশ্যনছ আছে বা কোন কেইখন কাণ্ট্ৰি আছে প্ৰত্যেকখন কাণ্ট্ৰিৰ নাম আমি জানিব লাগিব আৰু মনত ৰাখিব লাগিব আৰু কোনখন কাণ্ট্ৰিৰ বৰ্ডাৰ কোনখন কাণ্ট্ৰিৰ লগত শ্বেয়াৰ কৰে সেইবিলাক বস্তু আমি জানিব লাগিব চ' ষ্টাৰ্টিং ফ্ৰম দিছ একদম যদি আমি ইষ্টত চাওঁ মিডল ইষ্টৰ ডেট ইজ ইৰাণ বৰ্তমান সময়ত সকলোতকৈ নিউজত থকা কাণ্ট্ৰিটোৱে হৈছে ইৰাণ যিহেতু চেণ্টাৰ অফ দ্য অকাৰেঞ্চ যোনটো আমি কওঁ বা যোনটো চেণ্টাৰ অফ দ্য ৱাৰ য'ত নেকি ৱাৰ মেইনলি হৈছে বা তোৰ পৰা আৰম্ভ হ'ল দেট ইজ ইৰাণ প্ৰথম যোনটো অপাৰেশ্যন এপিক ফিউৰি আছিলে দেট ষ্টাৰ্টেড ফ্ৰম দিছ ৰিজন অনলি ঠিক আছে ইৰাণৰ পৰা ষ্টাৰ্ট হৈছিলে তাৰপিছত লাহে লাহে গৈ মেলি এই গোটেই সমগ্ৰ মিডল ইষ্টতে বিয়পি পৰিছে গোটেই ৱাৰটো যিহেতু যেতিয়া ইজৰাইল আৰু আমেৰিকাই ইৰাণক এটেক কৰিলে যেতিয়া ইজৰাইল আৰু আমেৰিকাই যেতিয়া ইৰাণক এটেক কৰিলে আফটাৰ ডেট they are retaliating so তেওঁলোকে ৰিটেলিয়েট কৰিছে বা ৰিটেলিয়েট বেক কৰিছে কি কৰিছে এই ইজৰাইলৰ উপৰিও তেওঁলোকে এই গোটেই কাণ্ট্ৰিজ বিলাকত যিমান ওচৰে পাজৰে সাউদি আৰবিয়া আছে য়েমেন আছে ওমান আছে ইৰাক এই গোটেই বিলাক কাণ্ট্ৰিতে যোনবিলাক ইউএছ বেছেছ আছে বা অইল তেওঁলোকৰ ফেচিলিটিজ আছে সেই গোটেই বিলাকত তেওঁলোকে কি কৰিছে এটেক কৰিছে So after that, এই গোটেই ৰিজনটো বৰ্তমান সময়ত খুব এটা আনৰেষ্ট অৱস্থাত আছে আৰু খুব নিউজতো আহি আছে আমাৰ কাৰণে কি আমাৰ যোনবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে এই গোটেই ৰিজনটোৰ বিষয়ে এইটো সময়ত ভালদৰে ষ্টাডি কৰাটো খুবেই গুৰুত্ব হৈ পৰিছে ঠিক আছে চ' ইৰাণ কোন কেইখন কাণ্ট্ৰিজ আমি ফাৰ্ষ্ট নাম কেইটা আমি চাওঁ ৰিড আউট কৰিম যে ইৰাণ যদি চাওঁ আমি আপনার তুর্কি সিরিয়া ইরাক কুয়েত কাতার বাহরেইন ইউনাইটেড আরব এমিরেটস ওমান ইয়েমেন সাউদি আরবিয়া জর্ডান প্যালেস্টিন লেবানন ইসরায়েল এন্ড ইয়েমেন ওমান এইখিনি কাণ্ট্ৰি সো টাৰ্কি এন্ড আৰ্মেনিয়া আজাৰবাইজান ওপৰত আছে সো এই যোনখিনি ইম্পৰ্টেণ্ট কাণ্ট্ৰিজ মিডল ইষ্ট বুলি ক'লে সকলোতকৈ গুৰুত্বপূৰ্ণ কাণ্ট্ৰিজ খিনি হৈছে ডেট ইজ ইৰাক সাউদি আৰবিয়া ইৰাণ এণ্ড these countries Gulf countries বুলি ক'লে যে এইবিলাক যোনবিলাক পাৰ্চিয়ান গাফ আছে পাৰ্চিয়ান গাফৰ ওচৰে পাজৰে থকা যোনবিলাক কাণ্ট্ৰিজ আছে সেইবিলাককে Gulf countries বুলি কয় that are Kuwait Qatar Bahrain and United Arab Emirates so তাৰ উপৰি ওমান ইয়েমেন এই গোটেই আমি বহুতবাৰ যদি চাওঁ আমি দেখা পাই থাকো যে এই গোটেই ৰিজনটো কি হৈ থাকে আনৰেষ্ট অৱস্থাতে থাকে ইয়াত কিবা এটা নহলে কিবা এটা কনফ্লিক্ট চলিয়ে থাকে হয়নে যদি তুৰ্কীটো চাওঁ সিৰিয়া তুৰ্কী এই দুইটাটো সিৰিয়াত স্পেচিয়েলি তেওঁলোকৰ চিভিল ৱাৰো হৈ থাকে কিবা কিবি কেইদিনমান আগতে চিভিল ৱাৰো হৈ গৈছে সিৰিয়াত তেওঁলোকৰ গভৰ্ণমেণ্ট চেঞ্জ হৈছে হয়নে সো ইয়েমেনতো একেই চিভিল ৱাৰ হৈ থাকে তেওঁলোকৰ মাজতে গভৰ্ণমেণ্ট আৰু যোনটো এটা militant group আছে that is funded by Iran ইয়াতে আছে হাউথিজ সো এইবিলাক লৈ পিনি বেলেগ ধৰণৰ এটা আনৰেষ্ট অৱস্থাত থাকি প্ৰত্যেকবাৰ মিডল ইষ্ট ঠিক আছে সো নিউজতে থাকে তো সদায় আমি পঢ়াত মিডল ইষ্টৰ কথা আমি আসলতে জানিবই লাগে সকলোৱে সো আপোনালোকে কাণ্ট্ৰি কিটাৰ নাম জানি চালে that is ইৰাণ খুব ইম্পৰ্টেণ্ট মনত ৰাখিবলগীয়া একদম সকলোতকৈ গুৰুত্বপূৰ্ণ কাণ্ট্ৰি কেইখন হৈছে এইকেইখন মিডল ইষ্টৰ ইৰাণ সিৰিয়া ইৰাক জৰ্ডান প্যালেষ্টাইন ইজৰাইল সাউদি আৰবিয়া ইয়েমেন ওমান কাটাৰ ইউনাইটেড আৰব এমিৰেটছ এণ্ড বাহৰেইন এণ্ড কুৱেইট সো এইবিলাক বস্তু সো তাৰ উপৰি আমি জানিব লাগিব ইয়াত যোনবিলাক জানিব লাগিব এই যোনবিলাক ইম্পৰ্টেণ্ট ষ্ট্ৰেট আছে বা পাছেছ আছে বা যদি চি আছে সো এই গোটেই গুৰুত্বপূৰ্ণ সকলোতকৈ গুৰুত্বপূৰ্ণ আমি তথ্যবিলাকে আজি কনচাইজলি পঢ়িম এই ভিডিঅ'টোত অ'কে সো প্ৰথম যদি চাওঁ আমি ইৰাণ যেহেতু যুদ্ধখন ক'ৰ পৰা আৰম্ভ হৈছিল ইৰাণৰ পৰা আৰু সকলোতকৈ এতিয়া একদম নিউজত থকা সকলোতকৈ বেছি নিউজত ফ'কাছত থকা কাণ্ট্ৰিটো হৈছে ইৰাণ ঠিক আছে সো এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যেহেতু ঠিক আছে ৱাৰ হৈছে ইজৰাইল ইৰাণ আৰু আমেৰিকাৰ মাজত তো এনেকুৱা আপোনালোকৰ কুৱেশ্যন নাহিব এক্সামত যে ইজৰাইল আৰু আমেৰিকাই যোনটো অপাৰেশ্যন লঞ্চ কৰিছিলে সেই অপাৰেশ্যনটোৰ নাম কি ইট ইজ অপাৰেশ্যন এপিক ফিউৰি সো তেনেকুৱা ধৰণৰ ডাইৰেক্ট কুৱেশ্যন বা একদম ইজি যোনটো একজেক্টলি যেনেকে নিউজত আহিছে তেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ নাহিব পাৰে
কিন্তু এই গোটেই যিহেতু গোটেই মিডল ইষ্টকে সামৰি লৈছে গোটেই যুদ্ধখনে বা গোটেই মিডল ইষ্টে নিউজত আছে চ' এই গোটেই মিডল ইষ্টখনৰ পৰাই তেনেকুৱা ধৰণৰ ইয়াৰ ৰিলেটেড কিছুমান প্ৰশ্ন আহিব পাৰে ইয়াৰ জিঅ'গ্ৰাফিৰ ওপৰত প্ৰশ্ন আহিব পাৰে চ' ইয়াৰ যোনবিলাক ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফিকেল লোকেশ্যন আছে সেইবিলাক আমি চাম যিহেতু কাণ্ট্ৰিজ বিলাক যোনবিলাক কাণ্ট্ৰি খুব নিউজত আছে তেওঁলোকৰ যোন বৰ্ডাৰ্ছ কোন কেইখন বেলেগ কাণ্ট্ৰিৰ লগত তেওঁলোকে বৰ্ডাৰ শ্বেয়াৰ কৰে সেইবিলাক বস্তু আমি চাব লাগিব ঠিক আছে ওকে চ' প্ৰথম আমি ইৰাণ চাম ইৰাণে কোন কেইখন কাণ্ট্ৰিৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে চ' আমি যদি চাওঁ ইষ্টৰ ফালে ইৰাণৰ ইষ্টৰ ফালে আছে পাকিস্তান ইৰাণৰ ইষ্টৰ ফালে কি আছে পাকিস্তান ঠিক আছে আৰু এফালে আছে আফগানিস্তান ঠিক আছে ইষ্টৰ ফালে কি আছে ইৰাণৰ পাকিস্তান আফগানিস্তান আৰু ওপৰলৈ আমি যদি নৰ্থ ইষ্টত যাওঁ দ্যাট ইজ তুৰ্কমেনিস্তান আৰু যদি একদম নৰ্থত চাওঁ দ্যাট ইজ কাস্পিয়ান সি আৰু যদি আৰু নৰ্থত আৰু আছে আমাৰ আজাৰবাইজান আৰ্মেনিয়া আৰু নেক্সট কাণ্ট্ৰি দ্যাট শ্বেয়াৰ বৰ্ডাৰ উইথ ইৰাণ ইজ তুৰ্কী এণ্ড দেন আমি যদি চাওঁ ইৰাক ঠিক আছে এই কেইখন কাণ্ট্ৰিয়ে কি কৰে বৰ্ডাৰ শ্বেয়াৰ কৰে আমি যদি ৱেষ্টাৰ্ণ বা সাউথ ৱেষ্টাৰ্ণ কষ্টত যদি চাওঁ কষ্ট লাইন যদি আমি চাওঁ ইৰাণৰ এইটো কাৰ লগত শ্বেয়াৰ কৰে ইয়াৰ কষ্ট লাইন কিহৰ হয় গাফ অফ পাৰ্চিয়ান গাফ ঠিক আছে পাৰ্চিয়ান গাফ ইৰাণৰ একদম সাউথ ৱেষ্টত কি আছে সাউথ ৱেষ্টত আছে পাৰ্চিয়ান গাফ চ' কাণ্ট্ৰিজ কেইটাৰ নাম মনত ৰাখিব আপোনালোকৰ কাণ্ট্ৰিজ কেইখন হৈছে পাকিস্তান ইৰাণৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা কাণ্ট্ৰিজ কেইখন হৈছে পাকিস্তান আফগানিস্তান তুৰ্কমেনিস্তান এণ্ড আজাৰবাইজান আৰ্মেনিয়া তুৰ্কী এণ্ড ইৰাক চ' এইবিলাক মনত থাকিব আপোনালোকৰ কাণ্ট্ৰিজ বিলাক মনত ৰাখিব লাগিব বৰ্ডাৰ্ছ যোনবিলাক খুব নিউজত আছে কাণ্ট্ৰি তেওঁলোকৰ সেই কাণ্ট্ৰিজ বিলাকৰ বৰ্ডাৰ্ছ ভালদৰে আপোনালোকে মনত ৰাখিব লাগিব চ' দিজ আৰ দ্য কাণ্ট্ৰিজ দ্যাট শ্বেয়াৰ বৰ্ডাৰ উইথ ইৰাণ এনেকুৱা আহিব পাৰে যে ইৰাণৰ নৰ্থত থকা চিখনৰ নাম কি ঠিক আছে ইৰাণৰ নৰ্থত কি চি আছে দ্যাট ইজ কাস্পিয়ান সি বা কাস্পিয়ান সিৰ ওপৰতো কোৱেশ্চন আহিব পাৰে যে কাস্পিয়ান সিৰ আশে পাশে কোন কেইখন কাণ্ট্ৰি আছে কি আছে আজাৰবাইজান আছে হয়নে ইৰাণ আছে তুৰ্কমেনিস্তান আছে এইবিলাক কাণ্ট্ৰি আছে চ' আমি ডাইৰেক্টলি যোনটো নিউজৰ আছে তাৰ উপৰিও যোনখিনি গুৰুত্বপূৰ্ণ ইয়াৰ আশে পাশে বা ওচৰে পাজৰে যোনবিলাক ইম্পৰ্টেণ্ট লোকেশ্যন আছে জিঅ'গ্ৰাফিকেল লোকেশ্যন সেইবিলাকো আমি চাই যাম ওকে ইৰাণ হৈ গ'ল আমাৰ নেক্সট যোনটো কাণ্ট্ৰি আছে খুব গুৰুত্বপূৰ্ণ নিউজত থকা সেই কাণ্ট্ৰিটো হৈছে ইজৰাইল ঠিক আছে আমি অলপ আগৰ মেপখনত চাবলৈ চেষ্টা কৰিম দিছ ইজ ইজৰাইল ঠিক আছে ইজৰাইল চ' ইজৰাইলে কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ইজৰাইলে বৰ্ডাৰ শ্বেয়াৰ কৰে ওপৰত কি আছে লেবানন আছে ওপৰত কি আছে ইজৰাইলে কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে লেবাননৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু কাৰ লগত কৰে চিৰিয়াৰ লগত কৰে আৰু নেক্সট যদি আমি চাওঁ জৰ্ডান লেবানন চিৰিয়া জৰ্ডান এণ্ড ইজিপ্ট এই চাৰিওখন কাণ্ট্ৰিৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ইজৰাইলে ঠিক আছে আৰু ইজৰাইলৰ যদি ইয়াতে চাওঁ আমি পেলেষ্টিন যোনটো গাজা ষ্ট্ৰিপ বুলিও কয় পেলেষ্টিন বা গাজা ষ্ট্ৰিপ আৰু ইয়াতে যোনটো ৱেষ্ট বেংক আছে ইজৰাইলৰ মাজতে ৱেষ্ট বেংকত সেই ৱেষ্ট বেংকটো যোনবিলাক পেলেষ্টিনিয়ান চিভিলিয়ানছ থাকে তেওঁলোকে ইয়াত থাকে ৱেষ্ট বেংকত আৰু যোনটো এইখিনিতে গাজা ষ্ট্ৰিপ আছে গাজা ষ্ট্ৰিপত হামাছ সকলে গভৰ্ণ কৰে এই গোটেই গাজা ষ্ট্ৰিপটো ঠিক আছে এতিয়া আপোনালোকে গম পালে যে ইৰাণৰ যোনবিলাক বৰ্ডাৰিং কাণ্ট্ৰিজ আছে এণ্ড ইজৰাইলৰ যোনবিলাক বৰ্ডাৰিং কাণ্ট্ৰিজ আছে চ' এই দুইটা খুব ইম্পৰ্টেণ্ট আপোনালোকে এই যোনবিলাক বৰ্ডাৰিং কাণ্ট্ৰিজ আছে সেইবিলাক আপোনালোকে মিছ নকৰিব ঠিক আছে যদি আমি বৰ্ডাৰ চাওঁ সেইখিনি আছিলে দেন আৰু এটা ইম্পৰ্টেণ্ট দ্যাট ইজ পাৰ্চিয়ান গাফ আহিব পাৰে যে প্ৰশ্ন আহিব পাৰে যে পাৰ্চিয়ান গাফৰ আশে পাশে থকা কাণ্ট্ৰিজ সমূহ কি কোন কেইখন কাণ্ট্ৰিয়ে টাচ কৰিছে পাৰ্চিয়ান গাফক ঠিক আছে যেহেতু পাৰ্চিয়ান গাফৰ পৰা তাত এই গাফ কাণ্ট্ৰিজ খিনিৰ পৰাই মেজৰ অইল যোনবিলাক মষ্ট অফ দ্য অইল যোনবিলাক এক্সপৰ্ট হয় মানে ইম্পৰ্ট হয় বেলেগ অইল ইম্পৰ্টিং কাণ্ট্ৰিজ আছে সেই অইল ইম্পৰ্টিং কাণ্ট্ৰিজ সমূহে এই গাফ কাণ্ট্ৰিজ বিলাকৰ পৰা অইল ইম্পৰ্ট কৰে আৰু এই অইল বিলাক পাৰ্চিয়ান গাফৰ পৰা থ্ৰু দ্য ষ্ট্ৰেট অফ হৰমুজ হৈ পিনি আৰবিয়ান চি হৈ পিনি যায় তেওঁলোকৰ কাণ্ট্ৰিজ বিলাকলৈ চ' যিহেতু এতিয়া ষ্ট্ৰেট অফ হৰমুজ নিউজত আছে হয়নে ষ্ট্ৰেট অফ হৰমুজ নিউজত আছে খুব কিন্তু যেহেতু ষ্ট্ৰেট অফ হৰমুজ নিউজত অহাৰ লগে লগে ইম্পৰ্টেণ্ট হোৱাৰ লগে লগে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় পাৰ্চিয়ান গাফ এণ্ড গাফ অফ ওমান ইজৰাইল ঠিক আছে চ' পাৰ্চিয়ান গাফ
কোন কেইখন কান্ট্ৰিক টাচ কৰে আমি তেতিয়া চাব লাগিব কোন কেইখন কান্ট্ৰিক টাচ কৰে যদি নৰ্থত চাওঁ আমি টু দা নৰ্থ দ্যাট ইজ ইৰাণ নৰ্থৰ ফালে পাৰ্চিয়ান গাফৰ নৰ্থৰ ফালে কি আছে ইৰাণ আছে আৰু এইফালে যদি চাওঁ ৱেষ্ট নৰ্থ ৱেষ্টৰ ফালে কুৱেইট আছে ঠিক আছে কুৱেইট এণ্ড ইয়াতে যদি চাওঁ ৱেষ্ট সাউথ ৱেষ্টত যদি চাওঁ সাউদি আৰবিয়া এণ্ড ইয়াতে বাহৰেইন আছে বাহৰেইন কাটাৰ এণ্ড ইউনাইটেড আৰব এমিৰেটছ এণ্ড ওমান সো কান্ট্ৰি কেইটাৰ নাম মনত থাকিব কোন কেইখন কান্ট্ৰিয়ে টাচ কৰে পাৰ্চিয়ান গাফৰ আশে-পাশে থকা কান্ট্ৰি কেইখন কি হয় দ্যাট ইজ ইৰাণ হয় এখন এটা ইৰাক কুৱেইট সাউদি আৰবিয়া বাহৰেইন কাটাৰ ইউনাইটেড আৰব এমিৰেটছ এণ্ড ওমান সো এই কেইখন কান্ট্ৰিয়ে শ্বেয়াৰ কৰে বা তেওঁলোকৰ কষ্ট লাইন শ্বেয়াৰ কৰে কাৰ লগত পাৰ্চিয়ান গাফৰ লগত সো নেক্সট যোনটো ইম্পৰ্টেণ্ট পইণ্ট বা নেক্সট যোনটো ইম্পৰ্টেণ্ট থিং সেইটো হল ষ্ট্ৰেইট অফ হৰমুজ সো ষ্ট্ৰেইট অফ হৰমুজ খুব ইম্পৰ্টেণ্ট যেহেতু বাৰে বাৰে থ্ৰেট দি আছিলে ইৰাণে যে ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰিব বা তেওঁলোকে বন্ধও কৰিছে এইখিনিত বহুত এতিয়া হস্টিলিটি হৈ আছে এই গোটেই এৰিয়াটোতে সো ষ্ট্ৰেইট অফ হৰমুজো খুব ইম্পৰ্টেণ্ট সো ষ্ট্ৰেইট অফ হৰমুজে কোন কেইটা ৱাটাৰ বডিজক কানেক্ট কৰে তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সো উই নিড টু নো দ্যাট the Strait of Hormuz connect the two water bodies that is Persian Gulf and the Gulf of Oman so এনেকুৱা আহিব পাৰে বা এইটো জানিব লাগিব আপোনালোকে যে পাৰ্চিয়ান গাফক কোনটো ষ্ট্ৰেইটে টু দা আৰবিয়ান সি কি কৰে কানেক্ট কৰে দ্যাট ইজ ষ্ট্ৰেইট অফ হৰমুজৰ থ্ৰু দি পাৰ্চিয়ান গাফে কানেক্ট কৰে গাফ অফ ওমানক দেন আফটাৰ দ্যাট টু দা আৰবিয়ান সি ঠিক আছে ষ্ট্ৰেইট অফ হৰমুজ গম পালে পাৰ্চিয়ান গাফ গম পালে এণ্ড যেনেকৈ ষ্ট্ৰেইট অফ হৰমুজে কোন দুটা ৱাটাৰ বডিজক কানেক্ট কৰে দ্যাট ইজ গাফ অফ ওমান এণ্ড পাৰ্চিয়ান গাফ ঠিক আছে আৰু ষ্ট্ৰেইট অফ হৰমুজৰ যদি দুইফালে আমি যদি চাওঁ নৰ্থৰ ফালে কি আছে নৰ্থৰ ফালে ইৰাণ আছে আৰু সাউথৰ ফালে আছে ওমান ঠিক আছে সাউথৰ ফালে ওমান আছে আৰু নৰ্থৰ ফালে কি আছে ইৰাণ আছে ওকে সো নেক্সট আমি যদি চাওঁ এইফালে অলপ যেহেতু গোটেই মিডল ইষ্টটো নিউজত আছে হয়তো আপোনালোকক একদম কমন কিছুমান যোনটো নিউজত অলৰেডি হাইলাইট হৈছে সেইটো নুসুধি পিনি আশে-পাশে থকা যোনবিলাক বেলেগ ইম্পৰ্টেণ্ট ৰিজনছ আছে সেইখিনিৰ পৰা কুৱেশ্যন আহিব পাৰে আমি যদি চাওঁ ইয়াতে সুৱেজ কেনেল আছে ঠিক আছে ইয়াতে সুৱেজ কেনেল আছে সুৱেজ কেনেল সো সুৱেজ কেনেলে কোন দুটা ৱাটাৰ বডিজক কানেক্ট কৰে সুৱেজ কেনেলে কানেক্ট কৰে মেডিটেৰেনিয়ান সি কাৰ লগত ৰেড সিৰ লগত ঠিক আছে মেডিটেৰেনিয়ান সি ৰেড সিৰ লগত কানেক্ট কৰে যেহেতু এইফালে আমাৰ মিডল ইষ্ট আছে মেডিটেৰেনিয়ান সি এইটো মেডিটেৰেনিয়ান সি হয়নে সো মেডিটেৰেনিয়ান সিৰ যদি আমি ইষ্টৰ ফালে চাওঁ মিডল ইষ্টাৰ্ণ কান্ট্ৰিজ আছে সো আহিব পাৰে যে কোন কেইখন মিডল ইষ্টাৰ্ণ কান্ট্ৰিয়ে কি কৰে মেডিটেৰেনিয়ান সিৰ যোনটো কষ্ট লাইন আছে সেইটো শ্বেয়াৰ কৰে ঠিক আছে সো দ্যাট ইজ আমি সেইটো যদি আমি লেবানন ঠিক আছে লেবানন আমি দেখা পাওঁ সিৰিয়া দেখা পাওঁ আৰু এইফালে কি দেখা পাওঁ পেলেষ্টাইন দেখা ইজৰাইল আৰু ইজিপ্তৰ অলপ এইখিনি আমি দেখা পাওঁ সো গোটেই মেডিটেৰেনিয়ান সিৰ গোটেই আশে-পাশে যোনবিলাক কান্ট্ৰি আছে সেইখিনিও আহিব পাৰে লাষ্ট টাইম মোৰ যদি মনত পেলাওঁ এডিআৰইটো এইটো প্ৰশ্ন আহিছিলে মেডিটেৰেনিয়ান সিৰ যোনবিলাক কান্ট্ৰিজ আছে কোষ্টলাইনছ আছে তাৰ ওপৰত এটা কুৱেশ্যন আহিছিলে ঠিক আছে সো এইখিনি খুব ইম্পৰ্টেণ্ট যোনবিলাক সি আছে বা যোনবিলাক ষ্ট্ৰেইট আছে তাৰ আশে-পাশে থকা কান্ট্ৰিজ বিলাক বা কোষ্টলাইন বিলাক জানি থোৱাটো মনত ৰাখি থোৱাটো খুব ইম্পৰ্টেণ্ট আমাৰ কাৰণে হৈ গ'ল ঠিক আছে সো আৰু এটা ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট দ্যাট ইজ বাবেল মন্দিপ ঠিক আছে বাবেল মন্দিপে কোন দুটা ৱাটাৰ বডিজক কানেক্ট কৰে বাবেল মন্দিপে কানেক্ট কৰে দুটা ৱাটাৰ বডিজ দ্যাট ইজ ৰেড সি আৰু গাফ অফ এডেন আৰু ৰেড সি কানেক্ট কৰে বাবেল মন্দিপে আৰু ৰেড সি বাবেল মন্দিপৰ থ্ৰু দি বা গাফ অফ এডেনক কানেক্ট কৰে দেন টু দা আৰবিয়ান সি ঠিক আছে এইখিনি হল ওকে সো এইখিনি ইসলে খুব গুৰুত্বপূৰ্ণ বৰ্তমান সময়ত মিডল ইষ্টৰ সকলোতকৈ গুৰুত্বপূৰ্ণ চাবলগীয়া আমাৰ বস্তুখিনি সো ইয়াতে মই এটা বস্তু চাম ইয়াতে মেপত দেখুৱা নাই বাট এইখিনি যদি আমি চাওঁ যে চাবাহাৰ পোৰ্ট ইণ্ডিয়াই ইৰাণত আমাৰ এটা পোৰ্ট ডেভেলপ কৰি আছিলে আৰু সেই পোৰ্টটোৰ নাম হৈছে চাবাহাৰ পোৰ্ট আৰু ইৰাণৰ এইখিনি জায়গাতে চাবাহাৰ পোৰ্টটো
লোকেশন এইখিনি জেগাতে হয় ঠিক আছে আৰু গোৱাদাৰ পোৰ্ট যোনটো নেকি চাইনাই ডেভেলপ কৰি আছে ক'ত পাকিস্তানত সো গোৱাদাৰ পোৰ্টটো পাকিস্তানৰ এইখিনি জেগাতে আছে ঠিক আছে এইখিনি বুজি পালে আপোনালোকে সো এই গোটেই প্ৰথম কথা আপোনালোকে গোটেই কান্ট্ৰি কেইখনৰ নাম জানিব লাগিব আৰু তাৰ পিছত আপোনালোকে জানিব লাগিব যে কোন কেইখন কান্ট্ৰিয়ে কোন কেইখন তেওঁলোকৰ বৰ্ডাৰ যোনখিনি বৰ্ডাৰ আছে বা border countries আছে সেইখিনিৰ নামো আপোনালোকে জানিব লাগিব স্পেশালি the countries that is in news স্পেশালি সেই countries কেইটাৰ আপোনালোকে bordering countries জানিব লাগিব যোনবিলাক নেকি বৰ্তমান সময়ত নিউজত আছে okay so for those june ADRE Assam police বা state exam ৰ কাৰণে preparation কৰি আছে বা আৰু বেলেগ বেলেগ competitive exams ৰ কাৰণে preparation কৰি আছে তো সুধিব পাৰে যদিও ডাইৰেক্ট কিছুমান মানুহে ভাবিব পাৰে যে ইট ইজ টু কমন অৰ simply direct question হয় but still আমি সেই যোনবিলাক countries আছে important countries সেই countries বিলাকৰ capital বিলাকো যদি এবাৰ আমি চাই থওঁ মনত ৰাখি থওঁ সেইটো আমাৰ কাৰণেও কি হ'ব beneficial হ'ব ইৰাণৰ যদি আমি capital চাওঁ ইৰাণৰ capital কি হয় তেহৰান হয় আৰু ইজৰাইলৰ যদি আমি capital চাওঁ that is জেৰুজালেম হয় আৰু নেক্সট যদি চাওঁ লেবেননত কি এটা মিলিটেন্ট গ্ৰুপ আছে আপোনালোকে জানেনে যোনটো নেকি বৰ্তমান সময়ত ইজৰাইলত তেওঁলোকে ষ্ট্ৰাইক কৰি আছে ইৰাণৰ হয় যেহেতু ইৰাণে ফাণ্ড কৰে এই মিলিটেন্ট গ্ৰুপটোক that is হেজবুল্লাহ ইয়াতে এক্টিভ আছে লেবেননত ঠিক আছে হেজবুল্লাহ ইজৰাইলক এটেক কৰি থাকে সেইটো কাৰণে লেবেননো খুব নিউজত আছে সো লেবেননৰ যদি আমি কেপিটেল চাওঁ লেবেননৰ কেপিটেল হৈছে বেইৰুট ঠিক আছে বেইৰুট আৰু ইজৰাইলৰ জেৰুজালেম আৰু অলৰেডি ইৰাণ কিহত আছে নিউজত আছে that is the capital of Iran is Tehran আৰু ইৰাকৰ কেপিটেল কি হয় বাগদাদ আৰু সিৰিয়াৰ কেপিটেল দামাস্কাছ ঠিক আছে জৰ্ডানৰ কেপিটেল আমান ওকে ইয়েমেনৰ কেপিটেল সানা সাউদি আৰবিয়াৰ কেপিটেল ৰিয়াদতো এটা ডাঙৰ অইল যোনটো তেওঁলোকৰ ফেচিলিটি আছিলে তাতে এটেক হৈছিলে ৰিসেন্টলি এণ্ড ওমানৰ যদি চাওঁ মাস্কাট ইউনাইটেড আৰব এমিৰেটছৰ যদি কেপিটেল হয় আবু ধাবি এণ্ড কাটাৰৰ দহা এণ্ড বেহৰিনৰ মানামা ঠিক আছে কুৱেইটে ঠিক আছে সো এইখিনি হৈছে ইম্পৰ্টেন্ট the name of the countries and their name of their capitals all right so this is the physical map of Middle East আমি যদি ইয়াতে চাওঁ মিডল ইষ্টৰ দুটা বস্তু ইয়াতে খুব ইম্পৰ্টেন্ট মাউন্টেইন দুটাৰ নাম আহিব পাৰে জাগ্ৰছ মাউন্টেইন এণ্ড এলবাৰ্ছ মাউন্টেইন সো এই জাগ্ৰছ আৰু এলবাৰ্ছ মাউন্টেইনটো ক'ত আছে জানেনে জাগ্ৰছ আৰু এলবাৰ্ট মাউন্টেইনটো আছে ইৰাণত ঠিক আছে ইৰাণত আৰু এই মাউন্টেইন দুটা বা ইয়াৰ যোনটো ইউনিক জিঅগ্ৰাফিকেল লোকেশন ঠিক আছে যোনটো ইউনিক জিঅগ্ৰাফিকেল যোনটো ফিচাৰ্ছ আছে এই ইৰাণৰ প্লেটুজ এডি আছে বেলেগ মাউন্টেইনছ আছে এইবিলাকৰ যোনটো তেওঁলোকৰ ইউনিক জিঅগ্ৰাফিকেল ফিচাৰ্ছ আছে এইবিলাকৰ কাৰণে কোৱা যায় যে ইৰাণক ডাইৰেক্টলি এটেক কৰাটো অলপ টান আছে ঠিক আছে অলপ টান আছে ষ্ট্ৰেটেজিকেলি সো এই জাগ্ৰছ মাউন্টেইন বা এলবাৰ্ছ মাউন্টেইন এই দুয়োটা ক'ত আছে দুয়োটা আছে ইৰাণত ঠিক আছে বাকি অলৰেডি আমি চাইছো সো এইটো হৈছে এইটো সুৱেজ কেনেল হয়নে সুৱেজ কেনেলৰ আগত আমি যদি চাওঁ এয়া এইটো গাফ অফ সুৱেজ আৰু এফালে আছে গাফ অফ আকাবা ঠিক আছে গাফ অফ সুৱেজ এণ্ড গাফ অফ আকাবা আৰু দুটা ইম্পৰ্টেন্ট ৰিভাৰ পাৰ্চিয়ান গাফত কি কৰে ড্ৰেইন কৰে আৰু সেই দুটা ৰিভাৰ হৈছে ইউফ্ৰেটিছ ৰিভাৰ এণ্ড আমি যদি চাওঁ ইউফ্ৰেটিছ ৰিভাৰ এণ্ড টাইগ্ৰিছ ৰিভাৰ সো ইউফ্ৰেটিছ ৰিভাৰ আৰু টাইগ্ৰিছ ৰিভাৰ এই টাইগ্ৰিছ ৰিভাৰ দুখনে কি কৰে গৈ পিনি পাৰ্চিয়ান গাফত ড্ৰেইন কৰে আৰু এইটো খুব ইম্পৰ্টেন্ট হয় যেহেতু এইটো খুব পুৰণি ৰিভাৰ আৰু ইয়াতে কোৱা যায় যে এই ৰিভাৰ দুখনৰ মাজতে মেছাপটামিয়া যোনটো চিভিলাইজেশ্যন আছিলে সেই মেছাপটামিয়া চিভিলাইজেশ্যনটো গঢ় লৈ উঠিছিলে এই ৰিভাৰ দুখনৰ মাজতে ঠিক আছে সো আই হোপ আমি মোটামুটি
overall আমি যোনখিনি আমাৰ মিডল ইষ্টৰ মেপখন আছে মিডল ইষ্টৰ যোনখিনি নেশ্যনছ আছে তাৰ এটা অভাৰভিউ আমি পাই গলো যে কোন কেইখন কান্ট্ৰি খুব ইম্পৰ্টেন্ট হয় মিডল ইষ্টৰ আৰু যোনবিলাক খুব নিউজত আছে নিউজ ইৰাণ হওক ইজৰাইল হওক তেওঁলোকৰ যোনবিলাক বৰ্ডাৰিং কান্ট্ৰিজ আছে সেইকেইটা আমাৰ কাৰণে ইম্পৰ্টেন্ট আৰু ষ্ট্ৰেইট অফ হৰমুজ আমাৰ কাৰণে ইম্পৰ্টেন্ট আৰু ষ্ট্ৰেইট অফ হৰমুজৰ ওপৰতে খুব এটা ইম্পৰ্টেন্ট প'ৰ্ট চিটি আছে ইৰাণৰ ডেট ইজ বান্দাৰ ই আব্বাছ ঠিক আছে বান্দাৰ ই আব্বাছ আৰু ইয়াতে আমাৰ যোনটো চাবাহাৰ পৰ্ট আছে ইণ্ডিয়া যোনটো ডেভেলপ কৰি আছে ডেট ইজ হিয়াৰ দ্য লোকেশ্যন অফ দ্য চাবাহাৰ পৰ্ট ইজ হিয়াৰ ইন ইৰাণ আৰু ইয়াত যদি চাওঁ গোৱাদাৰ পৰ্ট আছে যোনটো পাকিস্তানত ডেট ইজ বিং ডেভেলপড বাই চাইনা আৰু পাৰ্চিয়ান গাফৰ আশে পাশে থকা কান্ট্ৰিজ বিলাক অলৰেডি আমি ডিছকাছ কৰিলো ঠিক আছে চ' ষ্ট্ৰেইট অফ হৰমুজে কানেক্ট কৰে দুইটা ৱাটাৰ বডিজ ডেট ইজ পাৰ্চিয়ান গাফ এণ্ড গাফ অফ ওমান দেন টু দ্য আৰবিয়ান চি আৰু ৰেড চি আছে ৰেড চিৰ আশে পাশে থকা কান্ট্ৰিজ বিলাকৰ নামো আহিব পাৰে চ' এইবিলাকো আমি ভালদৰে মনত ৰাখিব লাগিব ৰেড চিৰ লগত লাগি থকা কান্ট্ৰিজ সমূহ হৈছে য়েমেন চাউদি আৰবিয়া ইজিপ্ট এণ্ড আমি যদি চাওঁ চুডান এণ্ড এইখিনি ঠিক আছে এৰিট্ৰিয়া চ' এই কান্ট্ৰিজ খিনি খুব ইম্পৰ্টেণ্ট যদি ৰেড চিৰ ফালৰ পৰাও যদি আমি চাওঁ চ' ইয়াতে আছে সুৱেজ কেনেল আমাৰ সুৱেজ কেনেলে কোনটো ৱাটাৰ বডিজক কানেক্ট কৰে দেট ইজ মেডিটেৰেনিয়ান চি এণ্ড দ্য ৰেড চি ঠিক আছে চ' এইখিনি আছিলে আজিৰ যোনখিনি ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ যোন প্লেচেছ ইন নিউজ ফ্ৰম মিডল ইষ্টৰ যোনখিনি জেগা আছে বা প্লেচেছ আছে নিউজত খুব বৰ্তমান সময়ত আছে আৰু মিডল ইষ্টৰ গোটেই ৰিজনটোৰ যোনখিনি ইম্পৰ্টেণ্ট প্লেচেছ আছে সেইখিনি আমি আলোচনা কৰিলো ইম্পৰ্টেণ্ট পইণ্টছ আছে সেইখিনি আজি আমি আলোচনা কৰিলো এই ভিডিঅ'টো ঠিক আছে চ' আজিলৈ ইমানেই আছিলে আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পালে বা আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ল এইটো ঠিক আছে চ' নেক্সট ক্লাছত আপোনালোকৰ আৰু এটা বেলেগ টপিকৰ সৈতে লগ পাম আজিলৈ ইমানেই আছিলে থেংক ইউ এভৰিৱান